Hey guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমিও ভালে আছো। আৰু এয়া দেখিছে লাহে লাহে ৰেডি হৈ আছো। এতিয়া কলেজ যাবলৈ কাৰণে জানেনে নগাঁৱলৈ যাবলৈ ৰেডি হৈ আছো আৰু তাৰ আগতে কৰি লওঁ ব্ৰেকফাষ্ট। আৰু নগাঁৱলৈ কিহৰ কাৰণে গৈ আছো, কি কৰি আছে? আজি ব্ৰেকফাষ্টত আছে কঁঠালৰ চব্জি যেটো মই বনাইছো আৰু ৰুটি বনালে মায়ে আৰু এয়া হৈছে নাৰিকল চেনি দিয়া ৰুটি আৰু সঁচাকে খাই খুব ভাল লাগিলে। আপোনালোকে বাৰু এনেদৰে খাইনে জনাবচোন দেই। কৈছিলো নহয় এফালে আহি আছো বুলি, নগাঁৱলৈ আহিলো, নগাঁও মেইন টাউনলৈ আহিলো আৰু এয়া আহিছো চাওকচোন মাৰ চেণ্ডেল কিনিবৰ কাৰণে। আচলতে মাৰ 2-3 যোৰ চেণ্ডেল আছে, কিন্তু কি হৈছে অকমান গৈ ইফালে চিঙি সিফালে চিঙি তেনেকে ভাবি এয়া আহি পেলাই চেণ্ডেল কিনি ললো। ইয়া চাওক কিমান লেতেৰা, অলপকে ইফালে সিফালে কৰি আছো আৰু আজি এয়া ঘৰ চাফা কৰি আছো। মোৰো অৱস্থা বেয়া হৈ আছে, মই ভালকৈ মোৰ নিজকে দেখাব নোৱাৰিম, কিন্তু যিমান পাৰোঁ ঠিক কৰিবলৈ বিচাৰি আছো। চাওঁতে দুপৰীয়াই হৈ গ'ল আৰু দেখা পাইছে ন ঘৰ আহি পাই পেলাই কি কৰিলো, গোটেই ঘৰ চাফা কৰিলো আৰু আজি দুপৰীয়া ভাত সাজ মই এনেদৰে নিজে বনাই খালো। হেই গাইজ, আকৌ চেণ্ডেল দেখিছেনে? চেণ্ডেল জোতা এইবোৰ কি আৰু কি ক'ম, মানে একচুৱেলি আমি কলৈ আহিলো গম পাইছেনে? নগাঁও মেইন টাউনতে হৈ আছে আমাৰ নেহেৰুবালিত এখন ডাঙৰ মেলা, যিখন ইলেকশ্যনৰ কাৰণে আচলতে মানে এতিয়াহে পতা হৈছে, সেইটো কাৰণে। আৰু ইমান ডাঙৰ মেলা হৈছে নহয়, আৰু বহুত দিন হৈছে মেলাখন। একচুৱেলি মই গ'ল বুলিয়ে ভাবিছিলো, কিন্তু নাই নহয়। আৰু এয়া আহি পেলাই মেলা চাই থাকোতে এয়া পালোহি। মাইনাৰ কাৰণে দেখিলো সৰু সৰু পামচুত, ভাবিলো অকনমান চাই লওঁ। আৰু এয়া মেলাখন অকনমান এনেকৈ দেখাবলৈ বিচাৰিছো। একচুৱেলি বেছিকৈ দেখাবলৈ বিচৰা নাই, কিয় সকলো আহিছে, বহুত ইউটিউবাৰ আহিছে আৰু তেওঁলোকে ভিডিঅ' কৰিছে। আৰু এয়া মাইনাক এনেদৰে আমি চাহ খাইছিলো, তাতে তাইক এটা মানে কেক দিলো। এয়া চাওকচোন গোটেই খাই মেলি কানি কাপোৰে লগালে অৱস্থা নাই। আৰু এয়া দেখিলো চিত্ৰহাৰ আচলতে আগতেও চাইছিলো সৰুতে 2-এবাৰ, কিন্তু ইমান তেনেকে চোৱা নহয় দেই। তেওঁলোকে প্ৰেক্টিচ কৰি আছিলে, চ অকনমান এনেদৰে আঁতৰৰ পৰাই চালো। মোৰ ইমান চিত্ৰহাৰ চোৱাত ইমান ইণ্টাৰেষ্ট নাই, যিহেতু আৰু কি ক'ম আৰু ডান্স বিলাক। আৰু এয়া টিকলু চাওক, টিকলুক এনেদৰে মানে ইয়াতে উঠিব লাগে গাড়ীবোৰত, একদম পুৰা পগলা হৈ গৈছে দেখি পেলাই। মই ভাবিলো যে নাই, এবাৰ ভাবিলো নুঠাও, কিন্তু মা কলে যে নাই আৰু নাতিনীয়েকৰ মনৰ চখ পুৰাবই, সেয়ে ভাবিলে নাই যি হওক আৰু পইচা জাগিলে যিমানেই যি নহওক, মানে উঠা ধেমালি খেলক, তাই অলপমান হাঁহক। এয়া মা এখন টুলতে বহি লৈছে আৰু সেয়া আৰু মাৰ কথা মতে মই মাইনাক এনেদৰে এয়া খেলিবলৈ মানে হেৰিয়াত গাড়ীত উঠাই দিলো। আৰু সেয়া আৰু মোৰ নহয়, মইহে দেখিছো নহয়, মই আৰু এনেদৰে চিম্পল হৈ আহিছো। আৰু ইমান গৰম নহয়, কিনো কিনে মেকআপ কৰিব, কিনো ড্ৰেছ মানে পিন্ধিব, এয়া আৰু যেনে তেনে আহিলেই হ'ল আৰু উপায় নাই। আৰু এয়া আচল চাব আহিছো মেগা শ্ব' জলপৰী। এতিয়া পিছে জলপৰী ওলাই নে নোলাই নাজানো দেই। সেয়া চাওকচোন, এয়া মানে একুৰিয়ামত এনেদৰে যেনেদৰে মাছ বিলাক থৈ দিয়ে, বিভিন্ন ধৰণৰ ৰঙীন মাছ থৈছে আৰু মাও সোমাইছে। আৰু কি ক'ম আৰু টিকেটৰ মূল্য বহুত যদিও, কিন্তু জলপৰী যোৱাৰ যিটো হেঁপাহ, সেইকাৰণে ভাবিলো নাই আৰু এইটো মিছ কৰিব নোৱাৰি। সেয়া আৰু আহি গলো। আৰু এটা টাৰ্নেল টাইপতে লাগিছে, এয়া মানে সাগৰৰ মাজত যিটো টাৰ্নেল, তেনেকুৱা অলপ মানে আৰ্টিফিচিয়েলি কিবা এটা বনাইছে আৰু তেওঁলোকে অলপ ভালে লাগিছে বাৰু, বেয়া বুলি নকয়। কিন্তু এতিয়া কথাটো হৈছে ইয়াতে জলপৰী খিনি ওলাই নে নোলাই নে, তেওঁলোকে বোলে টাইমলিহে ওলাই। আৰু আমাৰ টিকলিও চাওক একদম পুৰা ৰেডি হৈ আছে, আৰু মানুহ দেখিছে ভিৰ, আপোনালোকে দেখা পাইছে অকণমান খালী ন। এয়া চাওকচোন কেনেকুৱা মেগা জলপৰী শ্ব' চাবৰ কাৰণে একদম পাগলা, যেনেকৈ আগতে হলৰ ফ্ৰণ্টত মানে টিকেট কাটিবৰ কাৰণে মানে একদম মানুহ ৰখি থাকে ন, তেনেকুৱা। আৰু সেই চাওক দেখা পালো জলপৰী ওলাই গ'ল। আৰু এতিয়া তেওঁলোকৰ ওচৰৰ পৰা চাব পৰাহে কথা। আৰু দেখিছে নহয় মানুহৰ খালি মানে ভিডিঅ' বনাওতে মানে চাবই নোৱাৰো, কেইজনী আছে চাওকচোন, 2জনীকৈ জলপৰী ওলাইছে, এজনী ব্লু আৰু এজনী হবলা অৰেঞ্জ কালাৰ নে কি পিন্ধিছে জানো, চাবই পৰা নাই মোৰ ওচৰৰ পৰা। মানে আচলতে টিকলু হাতত আছে আৰু মা আছে ন। চ' আৰু মোৰ কি হৈছে, ডাঙৰ এটা ইনচিডেণ্ট হ'ল, মোৰ মা কিনে নহয় মানে টিকেট কাটিব যাওঁতে সেইখিনিতে মা পৰিলে পাই। চ' এনেকুৱা হুলস্থুল, আৰু সেইটো কি ক'ম। আৰু এয়া চাওক ওলাইছে জলপৰী, আৰু মানুহৰ যি হুলস্থুল, যেনেকৈ হওক জলপৰী চালো আৰু তেনেকে আহিলো। আৰু এয়া লাহে লাহে মানুহ আহিব লৈছে আৰু মেলাত। আমি অলপ সোনকালে গৈছো ন,
যেনেকে নহওক বাচ্ছা আছে চ' সোনকালে গ'লো সেয়া আৰু বাকী লাইট চাইট জ্বলাইছে আৰু ৰেডি মানে কৈছেহে বাকীখিনি দোকানবিলাক আৰু সেয়া আৰু চ' ভালে লাগিছে ময়ো আৰু এনেকে অকণমান আছো আৰু মাইনা আৰু এনেকুৱা হৈছে যিটো মানে চকৰি হওক যি কিবা দেখে চব আৰু সেইবিলাক বস্তু মানে চাই চাই তাই কিনে উঠিব বিচাৰি ফুৰিছে সেয়াই আৰু ময়ো আৰু কি ক'ম ইয়াতে বেলেগ মই কিন্তু একো খোৱা নাই মই এটা মাত্ৰ আইচক্ৰীম খালো বহুত বছৰৰ মূৰত নগাঁৱত মেলা চালো সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা গুৱাহাটীতো চাইছো কিন্তু নগাঁও মেলা বুলি ক'লে জন্ম জেগাৰ এটা সুকীয়া আমেজ গুড মৰ্ণিং গাইজ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে কুশলে আছোঁ আৰু গা ধুইছোঁ যদিও মোক চাগে গা ধোৱা নিচিনা লগা নাই একচুৱেলি এখেত মানে আহি আছে চ' গা ধুই পটাপট এনেকৈ আৰু পূৰা ৰন্ধা বঢ়া কামত লাগি গৈছোঁ কিয় আহিছে সেইটো কৈ আছোঁ কিয় আহিছে একচুৱেলি আমাক নিবলৈ আহিছে মাইনা আৰু মোক আৰু মা আজি নাযায় মাৰ পিছত চেকআপৰ ডেট আছে চ' তেতিয়া তেওঁ মানে যাব সেয়া আৰু তেওঁ আহিলে মই দেখাই আছোঁ আপোনালোকক আৰু মোৰ অৱস্থাটো দেখি পেলাই আৰু মানে একো বেয়া চেয়া নাপাব দেই অৱস্থা নাইকিয়া হৈ আছোঁ আৰু মানে একদম মূৰ চুৰ আচৰিবলৈ সময় নাই পূৰা ৰন্ধা বঢ়াত লাগিছোঁ মাও মানে লাগিছে কিন্তু তথাপিও মানে ময়ো অলপমান কি কৰিম হেল্প কৰিছোঁ আৰু টিকলুটো আছে আৰু দাঁতৰ গতি নাই চাওক একদিন পাণ চুপাৰী খাই খাই মা ঘৰত পূৰা মানে একদম অৱস্থা নাই আৰু যিমান পাৰোঁ মানে লাগেজবোৰ কি কৰিম ঠিক ঠাক কৰি আছোঁ ন আৰু মোৰ নিজৰো পেকিং কৰা মানে ষ্টাৰ্ট হৈ গৈছে সেইবোৰ সেয়া আৰু ইংলিছৰ পৰা দি পঠাইছে আম আৰু কল আৰু লগতে দিছে এয়া চুইটছ যি নহওক নিদিলেও হয় তথাপি তেওঁলোকে দি পঠাইছে আৰু মৰমতে মই কৈছোঁ আৰু একো নাই মাৰ কাৰণে দি পঠাইছে চাগে মই যিহেতু আজিতো যামেই আৰু তেওঁক লুচি ভাজি আলহী দিলোঁ কিন্তু সেয়া নেদেখালোঁ আৰু এতিয়া এয়া মায়ে বনোৱা লাডু পিঠা কিবা কিবি দিয়া হৈছে আৰু এয়া হাজবেণ্ড মই দেৰিকৈহে দেখাইছোঁ একদম আমাৰ মানে মাইনাক পাইলেও তেওঁ যি পগলা বাপেক জীয়েক মানে বহুত দিনৰ মূৰত লগ পাইছে ন চ' সেইটো আৰু এটা বেলেগ মানে কি বুলি ক'ম ফূৰ্তি আনন্দ চ' মোৰ মামাটো চিঞৰি পাগল হৈ গৈছে আমি সকলোৱে এটা ফূৰ্তি পাইছোঁ যিমানে নহওক আৰু কি ক'ম আৰু দুখৰ মাজতে সুখ ন সেইখিনি কৰিবই লাগিব ঠিক আছে চাহ তাহ খাই লওঁ বাকীখিনি কি কৰি আছোঁ দেখাই আছোঁ দেই চাওঁতে চাওঁতে সময়বোৰ বাগৰি গৈছে আৰু ভাত খোৱা টাইম আহি গ'ল আৰু মায়ে আৰু ময়ে মিলি দুজনে মিলি এটা সৰু এটা গিফ্ট তেওঁৰ কাৰণে ৰাখিছিলোঁ আৰু যিহেতু এওঁলোকৰো এটা মানে ৰিচুৱেল থাকে সেইটো সিমানকৈ কৰিব পৰা নাই তথাপিও এটা সামান্য নিয়ম কৰিছোঁ সেইটোৱে আৰু সেইটোৰ কাৰণে কৰিলোঁ আৰু এয়া তেওঁ মাৰ আশীৰ্বাদ লৈছে সেইটোৱে কথা যি নহওক সকলোৰে মংগল হওক আজিৰ পৰা আমাৰো ভাল হওক মাৰো ভাল হওক আৰু মই এই আৰু ভাতত আছিলে আজি কি আছিলে চিকেন পনীৰ মানে পনীৰ বাটাৰ মছলা তাৰপিছত দালি তাৰপিছত চব্জি আৰু কিবা কিবি ফ্ৰাই তাৰপিছত মেংগ' চাটনি পাপৰ চালাড আৰু সেইবোৰ আৰু আহি আছে মাছ চাছ সেইখিনি আৰু ইমান কৰি থাকিব পৰা নাই মই ভিডিঅ' পোৱালিকো চম্ভালিব লাগে নহয় সেইটোৱে ডাঙৰ কথা বাৰু যি নহওক আকৌ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁতে বাই বাই